গুড মৰ্ণিং, নমস্কাৰ মোৰ মৰমৰ অসমবাসী ৰাইজ। যিটো বৰ্তমান কণ্ট্ৰভাৰ্চি চলি আছে আমাৰ অসমক লৈ কেনে, আমাৰ অসমৰ ST ট্ৰাইবেল জনগোষ্ঠীক লৈ কেনে যিটো আমাৰ সমস্যাৰ সৃষ্টি হৈ আছে, সেই সমস্যাটোৰ সন্দৰ্ভত কিছুমান কথা পাজল হৈ আছে যে আহোম ৰাজবংশী আৰু যিবিলাক বৰ্তমান ST ৰাভা, বড়ো, গাৰো, মিচিং, সেইবিলাক সকলোৱে একতাৰ ৰছীডাল আমি ধৰি ৰাখি আগবাঢ়ি যোৱাটোহে বেছি দৰকাৰ। এজনে আনজনক গালি পাৰি নিন্দা কৰি গুণ গাই আমি কেতিয়াও অসমখন আগবাঢ়িব নোৱাৰোঁ। যেনেকুৱা লাচিত বৰফুকন, যেনেকুৱা জুবিন গাৰ্গ আমাৰ একতাৰ ৰছীডাল দেখুৱাই দিছে, সেইডাল ৰছীদ আমি ধৰি ৰাখি সকলোৱে আগবাঢ়ি যাব লাগে। ঠিক তেনে সন্দৰ্ভত আমি এজনে এজনক নিন্দা কৰিহে আমি পিছুৱাই গৈ আছোঁ। আগুৱাই যোৱাটো দূৰৰে কথা, আমি পিছুৱাই গৈ আছোঁ। মই ক'ব বিচৰা কথাবিলাক এনেকুৱা ধৰণৰ যে আমাৰ নৰ্থ ইষ্টত আমি জানো আমাৰ অসমখন বহুত বাৰে বৰণীয়া জাত মাতেৰে পৰিপূৰ্ণ, ভৰপূৰ। তো গতিকে আমি সকলোৱে একতাৰ ৰছীডাল বান্ধি ৰাখি, একতাৰ ৰছীডাল ধৰি ৰাখি আমি গোটেই ভাৰতবৰ্ষক, গোটেই পৃথিৱীখনক আমি কিয় নিজকে পৰিচিত কৰিব নোৱাৰোঁ? আমি আজি ST, কালি কিবা এনেকুৱা এটা বিচাৰি থাকিলে, আমি এজনে এজনক কাজিয়া লাগি থাকিলে আমি আগবাঢ়িব নোৱাৰিম কেতিয়াও। এইটো অসম্ভৱ। চাওক, যিটো সঁচাই, কোনো বেয়া পাই লাভ নাই। যিটো সঁচাই যে যিবিলাক বৰ্তমান ট্ৰাইবেল আছে, সেই ট্ৰাইবেলখিনিক আগতে বহু অৱহেলা কৰা গৈছিল, আগতে। সেই আৰু বহুত বছৰৰ পৰাই আমাৰ ট্ৰাইবেলখিনি লাগি আহিছে যিহেতুকে সেইখিনি প্ৰাপ্য আমি পোৱাটো দৰকাৰ বা উচিত। আজি আমাৰ ভাৰত চৰকাৰে যিহেতুকে আমাক স্বীকৃতি এটা প্ৰদান কৰাৰ কথা চলি আছে, সেই ঠিক তেনে সন্দৰ্ভত যদি কোনোবা বেলেগ ৰাজনীতিৰ মুনাফাৰ কাৰণে যদি অসমখনত হাল্লা হুলস্থুলৰ সৃষ্টি কৰে, তেতিয়াহ'লে আমাৰ অসমত ST 6 চিডিউল পোৱাটো অসম্ভৱ। যদিহে সকলোৱে STয়ে হয়, তেতিয়াহ'লে জেনেৰেল বোলা বস্তুটো আমাৰ অসমত এইটো কথা এটা সঁচা। আজি আমাৰ অসমত প্ৰায় জেনেৰেল মানুহ আজি UP, বিহাৰ ক'বাৰ পৰা আহি কেনেহে ভৰ্তি হৈছে। আমাৰ ইয়াতে গোটেই অসমৰ গোটেই মানুহ STয়ে হয়। কিন্তু মৰ্যাদাটো আগতেই পোৱা গৈছে, আগতেই দিছে যে ST কোন হয়। সেইখিনি টাইমতে যদি আগবাঢ়ি আহি কেনে যদি STৰ ভাগটো যদি থাকিলে হয়, তেতিয়াহ'লে আজি এনে এই দুৰৱস্থা নহ'লে হয়। আজি বেলেগক হিংসা চকুৰে চাব লগা নহ'লে হয়। আজি STবিলাক পিছপৰা হয়। বহুতে কমেণ্টত বহুতে কিবা কিবি কৈছে ST পিছপৰা হয়, কিন্তু আগবঢ়াবিলাকে এতিয়া পিছপৰা জাতিৰ লগত কিয় একেলগে কিয় পিছপৰা জাতিৰ লগত কৰিব বিচাৰিছে, হাত মিলাব বিচাৰিছে? কথাবিলাক সেইবিলাকে যে ST কোন হয়, জেনেৰেল কোন হয়, OBC কোন হয়, এইবিলাক চৰকাৰে নিৰ্ধাৰিত কৰিব। আৰু আমাৰ খাদ্য, সাজ পোছাক, চাল চলনৰ লগত এইখিনি খুব জড়িত। সেইখিনিক লৈ কেনেহে আমি আইডেণ্টিফাই হওঁ। তো গতিকে আমি ট্ৰাইবেল, আমি আইডেণ্টিফাই ল'ৰা, আমি জাতিটো আমাৰ স্বীকৃতি পাইছে অলৰেডি। খালি কিছুমান অলপমান পলিটিক্স মুনাফাৰ কাৰণে কিছুমানে অলপমান কামবিলাক লেহেমীয়া গতিত গৈ আছে। তো আমি আগলৈ আৰু চৰ্চা কৰিম। আমি একতা হৈ থকাটো বহুত জৰুৰী। এজনে এজনক নিন্দা কৰি চলাটো আমাৰ কাৰণে ভয়ানক পৰিস্থিতিৰ সৃষ্টি হ'ব।